নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 3 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা মেথছৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত বা এই ভিডিঅ'টোত আমি যিমানখিনি কোৱেশ্চন ডিসকাস কৰিম গোটেইখিনি এক্সাম ওৰিয়েন্টেড হ'ব আৰু তাৰ লগতে শৰ্ট ট্ৰিক্স বিলাক বা ফৰ্মুলা বিলাক আপোনালোকক জনাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ যদি আহে পৰীক্ষাত সলভ কৰিব পাৰে ঠিক আছে আৰু এটা কথা ইয়াতে জনাই থওঁ যদি আপোনালোকে মেথছৰ কোৱেশ্চনবোৰ কৰিবলৈ যায় সদায় অকমান ধ্যান দিব কাৰণ মেথছৰ কোৱেশ্চনবিলাক প্ৰথমতে যেতিয়া পঢ়িব কোৱেশ্চনটো যেতিয়া পঢ়ি ভালদৰে বুজি ল'ব কোৱেশ্চনটোত কি দিয়া আছে কি দিয়া আছে আৰু কি উলিয়াব লাগে সো হেইখিনি যদি এবাৰ গম পাই যায় তেতিয়া হলে লগে লগে কোৱেশ্চনটো সলভ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি বেছি দেৰি নকৰো ফাৰ্স্ট কোৱেশ্চনটোৰ পৰা ষ্টাৰ্ট কৰিম তো কোৱেশ্চন নম্বৰ 1ত কৈছে আমাক 20 25 আৰু 30 ৰ লসাগু উলিয়াব লাগে the LCM of 20 25 and 30 এতিয়া লসাগু উলিওৱাটো বিভিন্ন ধৰণৰ প্যাটাৰ্ন আছে বিভিন্ন পদ্ধতি আছে তাৰে যেটো আটাইতকৈ ছুটি নিয়ম বা ছুটি পদ্ধতি হেতুৱে আমি শিকাই দিম ঠিক আছে যেটো আটাইতকৈ শৰ্ট ট্ৰিক্স আছে হেতুৱে আজি আমি এই ভিডিওটোত শিকিম সো আমাৰ 20 25 আৰু 30 দিয়া আছে হয় না নহয় 20 25 আৰু কি দিয়া আছে 30 দিয়া আছে তো এই সংখ্যাকিটা কি কৰিম আমি এটা ঘৰৰ ভিতৰত এনেকৈ লিখিলাম এতিয়া আমি যে মৌলিক সংখ্যাখিনিৰ বিষয়ে শিকিছিলো আৰু যিসকলে মৌলিক সংখ্যাৰ বিষয়ে নাজানে মই অলপমান জনাই থম মৌলিক সংখ্যা হৈছে সেইবিলাক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে এক আৰু সংখ্যাটো নিজেই তো যেনেকৈ মৌলিক সংখ্যা তেনেকৈ প্ৰথম সংখ্যাটো হৈছে 2 তাৰপা 3 তাৰ পিছতে 5 7 এনে ধৰণৰ 11 13 এনেকৈ মৌলিক সংখ্যাবিলাক আগবাঢ়ি গৈ থাকে অসীমলৈকে আগবাঢ়ি থাকিব দেই এতিয়া আমি এই 20 25 আৰু 30 তিনিওটাকে এনেকুৱা এটা মৌলিক সংখ্যাৰে হৰণ কৰিবলৈ চেষ্টা কৰিম যাতে তিনিওটাকে হৰণ যায় দুইৰে যদি কৰো 20ক যাব 30ক যাব বাট 25ক হৰণ না যায় তিনিয়ে কইলে অকল 30ক যাব 5ৰে যদি কৰি দিও তিনিওটাকে হৰণ যাব তো 5ৰে যদি হৰণ কৰি দিও 5 4 গুণ 20 5 5 গুণ 25 আৰু 5 6 গুণ 30 হৈ গল এতিয়া যদি আৰু অলপমান ধ্যান দিও 4 5 আৰু 6 ইহত তিনটাক যদি চাবলৈ যাও কোনো মৌলিক সংখ্যাৰে হৰণ না যায় বাট দুইটাক যদি গৈছে যদি দুটাকো হৰণ গৈছে কোনো সংখ্যাৰ তেতিয়া হলে সেই দুটাকো আমি হৰণ কৰিম সো আমি যদি অলপমান ধ্যান দিও 2 ৰে যদি কাটি দিও 2 2 গুণ 4 5ক না যায় সো 5 টো নামি আহিলে 6ক যাব 3 বাৰ হৈ গল এতিয়া যদি অলপমান ধ্যান দিও 5 2 গুণ 10 10 3 গুণ হৈ গলগে 30 আৰু এফালে 5 2 গুণ 10 30 10 পূৰণ কৰিলে কিমান হ'ব 5 2 গুণ 10 10 10 গুণ 100 300 কিমান হৈ যাবগে 300 হ'ব পূৰণফল ওকে ইহতৰ যদি আমি গুটেইটাক পূৰণ কৰি দিও মানে 5 2 2 5 আৰু 3 এই গুটেইটাক যদি আমি পূৰণ কৰি দিও তেতিয়া হলে কিমান পাই যাম আমি 300 পাই যাম আৰু এই যেটো 300 আছে এই 300 টোৱে হ'ব ইহতৰ LCM অপচন A ইজ দা কারেক্ট আনসার হৈ গল অপচন A হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো তোমাক কি কৈছে এইটো 20 25 আৰু 30 আছিল ন এতিয়া যদি আমি চাও এই কোৱেশ্চনটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে 8 24 আৰু 36 ৰ লসাগু 8 24 আৰু 36 ৰ লসাগু কিমান হ'ব 8 দিছে 24 দিছে আৰু 36 দিছে ভিডিওটো পজ কৰি আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব সো এটো 2 ৰে যদি কাটো 2 4 গুণ 8 2 12 24 2 18 36 আকৌ 2 ৰে যাব যেহেতু 2 2 গুণ 4 2 6 গুণ 12 2 9 গুণ 18 আকৌ 2 ৰে যদি কাটো 2 গুণ 2 2 3 গুণ 6 9 নামি আহিলে আকৌ যদি 3 ৰে কাটি দিও 3 1 নামি আহিলে 3 গুণ 3 3 3 গুণ 9 2 গুণ 4 4 গুণ 8 তাৰ পিছত 3 3 গুণ 9 8 9 গুণ 63 সৰি 8 9 গুণ 72 হয়নে অপচন বি ইজ দা ৰাইট আনসার সো অপচন বি যাৰ যাৰ ওলাইছিলে শুদ্ধ উত্তৰ হৈছে ঠিক আছে মই আকৌ এবাৰ পূৰণটো কৰি চাও 2 গুণ 4 4 গুণ 8 আকৌ 3 3 গুণ 9 8 9 গুণ 72 ঠিক আছে হৈ গল সো এই দুটা কোৱেশ্চন বুজি পাইছে লসাগু উলিওৱা এতিয়া আমি নেক্সট এটা কোৱেশ্চন লৈ যাও এতিয়া এই কোৱেশ্চনটোত কি কৈছে চাওক আৰু নেক্সট কোৱেশ্চনখিনি চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যেহেতু আপোনালোকৰ ৰেলৱে গ্ৰুপ ডি পৰীক্ষা পালেহি সো বহুতে কিন্তু ভালদৰে প্ৰিপাৰেচন কৰি আছিল এতিয়ালৈকে যদিহে কোনোবা এতিয়ালৈকে প্ৰিপাৰেচন ভালকে হোৱা নাই তেতিয়া হলে আমি তেওঁলোকৰ কাৰণে এখন খুব সুন্দৰ PDF লৈ আহিছো অল সাবজেক্টৰ ৰেলৱে গ্ৰুপ ডিৰ PDF পাব অনলি 199 ত ঠিক আছে যেটো PDF ৰ প্ৰাইস আমি 299 ৰাখিছিলো এতিয়া এটো অনলি 199 ত अवेलेबल আছে যদিহে আপোনালোকৰ PDF টো লাগে স্ক্ৰিনত আপোনালোকে এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত এবাৰ কন্টাক্ট কৰিলে হ'ল কন্টাক্ট কৰি WhatsApp ত মেছেজ দি আপোনালোকে PDF টো ল'ব পাৰিব ওকে এতিয়া আমি কোৱেশ্চন টু লে যাম
নেক্সট যেটো আমাৰ কোৱেশ্চন দিয়া আছে আটাইতকৈ সৰু কি সংখ্যাক 35 40 আৰু 15 ৰে হৰণ কৰিলে প্ৰত্যেকতে ভাগশেষ 6 থাকিব what is the smallest number divided by 35 40 and 15 each with a remainder of 6 এতিয়া আমাক এনেকুৱা এটা সংখ্যা লাগে যেটো সংখ্যাক 35 ৰে হৰণ কৰিলেও 6 ভাগশেষ থাকে 40 ৰে কৰিলেও 6 ভাগশেষ থাকে আৰু 15 ৰে হৰণ কৰিলেও 6 ভাগশেষ থাকে এতিয়া সেই সংখ্যাটো আমি কেনেকৈ উলিয়াম তো আমি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আমি এলসিএম ল'ব লাগিব এলসিএম ল'ম আমি 35 40 আৰু 15 35 40 আৰু 15 এলসিএম লৈ সেই সংখ্যাটোৰ লগত এলসিএমটোৰ লগত যদি আমি 6 এটা যোগ কৰি দিও তেতিয়া আমি আনসাৰটো পাই যাওঁ বুজি পাইছে এতিয়া আমি এলসিএম উলিয়াবৰ কাৰণে সেই শৰ্ট ট্ৰিকটোকে ইউজ কৰিম যেটো আমাৰ 35 40 আৰু 15 আছে 5 ৰে যদি হৰণ কৰি দিও 5 7 গুণ 35 5 8 গুণ 40 5 3 গুণ 15 7 8 আৰু 3 আছে এটাতো কোনো সংখ্যাৰে হৰণ না যায় তেতিয়া যদি চাও 7 5 গুণ 35 8 3 গুণ 24 35 আৰু যদি 24 পূৰণ কৰি দিও আমি কি পাই যাম ইহতৰ এলসিএম টো পাই যাম ঠিক আছে 4 5 গুণ 20 ৰ শূন্য কৰিলে 2 4 3 গুণ 12 13 14 এফালে যদি 2 3 5 গুণ 10 ৰ শূন্য কৰিলে 1 2 3 6 1 7 শূন্য 4 8 কিমান পাইছো 840 840 এটো হৈছে এলসিএম টো হে দেই এটো কি হয় এলসিএম টো মই কি কৈছিলো আমাক যেটো আনসাৰটো লাগে তো এলসিএম টোৰ লগত আৰু 6 এটা যোগ কৰিলে হৈ গল তো এটো কি হৈ যাব 846 846 কোট আছে অপশন 8 আছে অপশন এ হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছে এতিয়া সকলে অপশন এ ইজ দা ৰাইট আনসাৰ ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন লৈ যাও তেতিয়া আমি কোৱেশ্চন নম্বৰ নেক্সট আটাইতকৈ সৰু সংখ্যাটো হল যেটো 6 15 আৰু 18 ৰে হৰণ কৰিলে প্ৰত্যেকটো ক্ষেত্ৰতে 5 বাকি থাকে একে আগৰ কোৱেশ্চনটোৰ দৰেই হয় খালি এবাৰ সংখ্যাখিনি বেলেগ দিছে আমাৰ 6 15 আৰু 18 ৰে হৰণ কৰিব লাগিব আৰু প্ৰত্যেকটো ক্ষেত্ৰতে 5 ভাগশেষ থাকিব লাগিব সো এবাৰ আমি কি কৰিম আমি এবাৰো এলসিএম লম এলসিএম কাৰ লম 6 15 আৰু 18 ইহতৰ এলসিএম লম তাৰ পিছত এইগিটা যেটো এলসিএম পাম তাৰ লগত আমি 5 এটা যোগ কৰি দিম ঠিক আছে তো আমি যদি অলপমান ধ্যান দিও 3 ৰে হৰণ যাব গুটে গিটাক 3 2 গুণ 6 3 5 গুণে 15 3 6 গুণ 18 হৈ গল আকৌ যদি 2 ৰে কাটি দিও 2 গুণে 2 5 নামি আহিলে 2 3 গুণ 6 তো 3 2 গুণ 6 এফালে 5 15 15 আৰু 6 গুণ কৰিলে কিমান হ'ব 90 মানে 90 হৈ যাব তো এলসিএম তো হিহঁতৰ পাই গল আমি 90 90 ৰ লগত 5 যোগ কৰি দিওক 95 95 হয়নে 95 ইজ দা ৰাইট আনসাৰ অপশন বি হৈ গল সো এতিয়া সকে এটো কোৱেশ্চন বুজি পাব পৰীক্ষাত যদি আহে যে এনেকুৱা এটা সংখ্যা আমাক উলিয়াব লাগে যেটোক আমুক নম্বৰে হৰণ কৰিলে অমুক ভাগশেষ থাকি যায় মানে এটো ভাগশেষ থাকি যায় ঠিক আছে তো এই সংখ্যাটো কেনে কৰিলে আমি সেই সংখ্যাগিটাৰ প্ৰথমতে যিগিটা সংখ্যাৰে হৰণ কৰিবলৈ দিয়ে সেইগিটা সংখ্যাৰ এলসিএম টো লম তাৰ পিছতে যেটো ভাগশেষ থাকি যায় বুলি কয় সেই সংখ্যাটো যোগ কৰিলে হৈ গলগে ঠিক আছে নেক্সট কোৱেশ্চন চাও দুটা সংখ্যাৰ গসাউ হল গসাউ আৰু লসাগু ক্ৰমে 4 আৰু 60 বুলি দিছে যদি তাৰে এটা সংখ্যা 20 হয় আনটো কিমান হ'ব the two number HCF and LCM are 4 and 60 respectively if one number is 20 then what is the other কি কৈছে ভালকে চাওক দুটা সংখ্যাৰ গসাউ আৰু লসাগু 4 আৰু 90 বুলি কৈছে সৰি 4 আৰু 60 গসাউ মানে HCF তো আমাক দিছে কিমান 4 আৰু LCM তো আমাক কিমান দিছে 60 হল তাৰে এটা সংখ্যা আমাক 20 দি আছে এটা সংখ্যাক আমি x বুলি ধৰিছো x মানে 20 হল x মানে কিমান পাইছো আমি 20 আৰু এটা সংখ্যা ধৰি লৈছো আমি y যেটো আমি নাজানো এটো উলিয়ামগে ওকে এতিয়া দুটা সংখ্যাৰ HCF LCM আৰু সংখ্যা দুটাৰ মাজত এটা সম্পৰ্ক থাকে সম্পৰ্কটো হৈছে এনেকুৱা যে দুটা সংখ্যাৰ যদি আমি HCF আৰু LCM ক পূৰণ কৰি দিও HCF * LCM কৰো তেতিয়া হলে সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়গে হল মানে HCF * LCM ইকুৱেল কি হ'ব x * y যেটো আমি এটা সংখ্যাক x আৰু এটা সংখ্যাক y ধৰি লৈছো হল সো HCF মানে কিমান 4 পূৰণ LCM মানে কিমান 60 তাৰে এটা সংখ্যা মানে 20 আৰু এটা সংখ্যা আমি নাজানো এটা 20 টো এফালে লগ হৰণ হৈ যাব 4 * 60 by 20 ইকুৱেল y হৈ গল 0 0 কেনসেল 2 6 কাটক 3 বাৰ যাব 3 4 গুণ 12 কিমান ললে 12 মান y তেতিয়া y ভ্যালুটো ওলাই গল নাই y মানে কি আছিল আমাৰ অন্যটা সংখ্যা ধৰি লৈছিল ন সো ইয়াৰ ভ্যালু 12 হৈ যাব অপশন এ ইজ দা ৰাইট আনসাৰ হৈ গল খালি আমি মনত ৰাখিব লগিয়া যেটো বিশেষ বস্তু এটো হৈছে এটো LCM * HCF ইকুৱেল x * y অৰ্থাৎ আমি দুটা সংখ্যাৰ যদি লসাগু আৰু গসাউ পূৰণ কৰিছো তেতিয়া হলে সেই পূৰণফলটো হিহঁতৰ
যি সংখ্যা দুটা আছে সেই সংখ্যা দুটাৰ গুণফলৰ সৈতে সমান হয় এইটো কেৱল দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ ক্ষেত্ৰতহে পসিবল যদি তিনিটা বা চাৰিটা সংখ্যা দিছে তেতিয়া হলে কিন্তু এই যেটো ৰুল আছে এই ৰুলটো এপ্লাই নহয় ঠিক আছে নেক্সট কোৱেশ্চন মালাই 650 ৰ ভিতৰত 520 নম্বৰ পালে তো তাইৰ শতকৰা নম্বৰ কিমান হ'ব মালা গট 520 আউট অফ 650 মাৰ্কস her percentage marks are এতিয়া আমি সবে পৰীক্ষাত কিবা এটা নম্বৰ পাওঁ এটা টোটাল নম্বৰ থাকে ধৰক আমাৰ মেট্ৰিক পৰীক্ষাত 60 মাৰ্ক 600 মাৰ্কস থাকে তাৰ ভিতৰত কোনোবাই 400 পাইছে কোনোবাই 500 পাইছে কোনোবাই বোলে 520 পাইছে কোনোবাই বোলে 540 পাইছে তো আমি ইহঁতৰ পাৰ্চেন্টেজটো কেনেকৈ উলিয়াম বা আমি নিজৰ পাৰ্চেন্টেজ কোনো পৰীক্ষাত যদি পাওঁ সেই পাৰ্চেন্টেজটো কেনেকৈ উলিওৱা হয় চালে হ'ল তো পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে একদম সিম্পল এটা কথা আছে হল পাৰ্চেন্টেজ উলিয়াবৰ সিম্পল একদম কথা আছে আমি কি কৰিম তলত টোটাল নাম্বাৰটো লিখিম তলত 650 লিখিম ওপৰত লিখিম আমি কিমান নাম্বাৰ পাইছো তো ইয়াত পাইছে 520 মালা কিমান পাইছে 520 ওপৰত কিমান পাইছে হেতু লিখিম তলত টোটালটো লিখিম ইনটু কৰি দিম 100% হল ইনটু 100% কৰি দিলে হৈ গলগে ঠিক আছে এতিয়া আমি যদি চাও 0 0 ক্যান্সেল 5 যদি কাটো 65 13 বাৰ যাব আৰু 5 যদি 100 কাটো 20 বাৰ যাব 13 যদি আমি 52 কাটো 4 বাৰ যাব হল তো 4 আৰু 20 কোন গলে কিমান হ'ব সৰি 4 আৰু 20 4 গুণ 80% কিমান পার্সেন্ট পাইছে 80% পাইছে সো অপশন সি ইজ দা রাইট আনসার ঠিক আছে বুজি পাইছে চাগে সকলোৱে এইটোৱে হয় আনসার এনেকে আমি কি উলিয়াব পার্সেন্টেজ উলিয়াব পাৰো নেক্সট কমলে 500 ভিতৰ 380 নম্বৰ পালে হি শতকৰা কিমান পালে কমল গট 360 out of 500 marks then what is the percentage did he get এটো আপোনালোকে কমেন্ট কৰিব পাৰে কাৰণ এই মাত্ৰ আমি সেম কোৱেশ্চন কৰি আহিছো ভিডিওটো পজ কৰক আৰু আনসাৰটো কমেন্ট কৰক আৰু যদি হে আপোনালোকে এতিয়ালৈকে পিডিএফ টো লোৱা নাই মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনৰ পিডিএফ টো আপোনালোকে লৈ ল'ব এটো আমাৰ নাম্বাৰ হয় 8133840965 ওকে এটো নাম্বাৰ এটাই কন্টাক্ট কৰক only 199 ত RRB all subjector GK science maths আৰু ৰিজনিং ওকে এই চাৰিটা সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাব ওকে এতিয়া আমি কোৱেশ্চনটো চাও কমলে কিমান পাইছে আমি যেটো পার্সেন্টেজ উলিয়াব লাগিব সো কিমান পাইছে ওপৰত লিখিম 360 তলত লিখিম টোটালটো 500 ভিতৰত পাইছে ইনটু 100 কৰি দিলে হৈ গল ওকে এতিয়া যদি আমি চাও 00 ক্যান্সেল 00 ক্যান্সেল 5 যদি ধকাটিটো দুবাৰ যাব থাকিলে 36 পূৰণ 2 36 পূৰণ 2 আৰু 36 পূৰণ 2 গলে কিমান হ'ব 6 দুগুণ 12 2 গলে 1 3 দুগুণ 6 72% কিমান পালে 72% অপশন এ ইজ দ্য কারেক্ট আনসার হল এতিয়া অপশন এ হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কি কৈছে চাওক 25 জন ছাত্ৰ ছাত্ৰীৰ 72% গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 72% of 25 students are good in mathematics okay the number of students who do not do well in mathematics is total ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান total তো আমি যদি চাও total student তো এটা হৈছে 25 তাৰে গণিতত ভাল কিমান আছে good in maths কিমান আছে 72% good in maths কিমান 72% এতিয়া আমি যদি অলপমান ধ্যান দিও 25 ৰ 72% নো কিমান হেতু চাব লাগিব হন তেতিয়া আমি কি পাই যাম গণিতত ভাল ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাই যাম আৰু যদি ভাল ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো পাই যাও তেতিয়া হলে আমি বেয়াটোও পাই যাম পাম নাই যদি ভালটো পাই যাও আমি বেয়াটো পাই যাম তো 72% of 25 লাগে আমাক হয়নে তো 72% অতৰালে 100 আহিব তলত 72/100 into 25 25 যদি আমি 100 কাটো কেবাৰ যাব 4 বাৰ আৰু 4 যদি 72 কাটো কেবাৰ যাব 4 এগুণে 4 4 8 গুণ 32 18 ওকে আমি কি পান পালো 18 মানে 25 জনৰ ভিতৰত 18 জন কিহত ভাল গণিতত ভাল এটা 25 ৰ পৰা যদি 18 মাইনাস কৰি দিও গণিতত বেয়াটো পাই যাম আমি 25 ৰ পৰা যদি 18 মাইনাস কৰো 15 আঁতল থাকিল 7 কিমান জন গণিতত বেয়া 7 জন অপশন এ হ'ব শুদ্ধ উত্তৰ হলনে অপশন এ ইজ দা ৰাইট আনসাৰ এটোৱে হয় আমি ডাইৰেক্টলি এনেকৈ কৰিব পাৰিলো যদি হে 25 ৰ ভিতৰত যেটো 72% গণিতত ভাল তেতিয়া হলে কিমান পার্সেন্ট গণিতত বেয়া এটা আমি কলোহেতেন যে 28% গণিতত বেয়া
হয়নে আৰু 28% আমি যদি 28% উলিয়ালো হেতেন 28% অফ 225 তেতিয়া হলেও কিন্তু এই একে হাতে উলালে হেতেন বুজি পাইছে এতিয়া সো এটো হিচাপতে আমি কৰিব পাৰিলো হেতেন ওকে ঠিক আছে বুজি পাইছে নেক্সট সো আৰু নেক্সট কোৱেশ্চন নাই আজি ক্লাছটোতে আমি এইখিনি কোৱেশ্চনে চালো যদি হে ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি হে RRB PDF টো লব বিচাৰে দেন কন্টাক্ট কৰিব 8133840965 WhatsApp নম্বৰটোত ইয়াত কল নাহিব কল নকৰিব অনলি মেসেজ কৰিব মেসেজ কৰি আপোনালোকে PDF টো কালেক্ট কৰিব পাৰিব ধন্যবাদ